নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই ধৃতিস্মিতা মেম প্ৰত্যেককে স্বাগতম জনাইছো জেইন বিঘাই টিউটৰিয়েললৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসমীয়া অনুচ্ছেদ। আমি একেলগে পঢ়িম কিছুমান অসমীয়া অনুচ্ছেদ। যোৱা ক্লাছতো মই কেইটামান অনুচ্ছেদ পঢ়াইছিলো। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই, এবাৰ গৈ পেলাই চাই আহিবা। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই তোমালোকক কৈ দিওঁ যে তোমালোকৰ পৰীক্ষা পেপাৰখনত, যিহেতু তোমালোকে নৱোদয় বাছনি পৰীক্ষা দিব ওলাইছা, সেই পেপাৰখনত তিনিটা বিষয় থাকিব। এটা হৈছে গণিত, এটা হৈছে মানসিক দক্ষতা, এটা হৈছে অসমীয়া। আৰু অসমীয়াৰ পৰা তোমালোকৰ আহিব টোটেল 25 নম্বৰ। আৰু আমাৰ চেষ্টা হ'ব যে আমি যাতে এই 25ৰ ভিতৰত 25 অসমীয়াত উঠাই দিব পাৰো। তো তাৰ কাৰণে কি কৰিব লাগিব? বেলেগ একো নাই, তোমালোকৰ 4টা পেছেজ আহিব। পেছেজ মানে অনুচ্ছেদ। ইয়াতে এটা অসমীয়া দফা থাকিব, দফাটো অসমীয়াত দিয়া থাকিব, আৰু তলত এনেকুৱা ধৰণে 5টা প্ৰশ্ন থাকিব। এতিয়া প্ৰশ্নকেইটাৰ উত্তৰ এই দফাটোতে সোমাই আছে। আমি জাষ্ট ভালকে পঢ়ি পেলাই উত্তৰকেইটা বিচাৰিব লাগে। তো একেবাৰে ইজি হয়, 25ৰ ভিতৰত 25 আনিবই লাগিব। তো আহা আজি আমি অনুচ্ছেদটো আলোচনা কৰো। চোৱা, অনুচ্ছেদটোত কি কৈছে আমাক? অনুচ্ছেদটোত আমাক কৈছে অসমৰ কথা। অসমৰ কথা, আমি থকা ঠাইখনৰ কথাই কৈছে। অসম প্ৰাকৃতিক সৌন্দৰ্য তথা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে বিখ্যাত। আচ্ছা, আমিতো জানোৱে আমাৰ অসমত কি কি আছে, হয় নে নাই? প্ৰাকৃতিক সৌন্দৰ্য, চাৰিওপিনে গছ গছনি, হয় নে? দেখিলেই চব সেউজীয়া সেউজীয়া দেখো। আৰু লগতে ঢেৰ ৰাষ্ট্ৰীয় উদ্যান আছে। আৰু তোমালোকে নিশ্চয় গৰম বন্ধ আহিলে, ঠাণ্ডা বন্ধ আহিলে ফুৰিবও যোৱা, হয় নে? তাৰ পাছত কৈছে যে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আমাৰ ৰাজ্যখনৰ প্ৰায় সকলো অঞ্চলতে ঘন অৰণ্য, পাহাৰ, পৰ্বত আৰু নদ নদীৰে ভৰা। হয়, আমাৰ কি হয় যে আমাৰ গোটেই অসমখন যদি চাওঁ, ইয়াত বহুত হাবি জংঘল অৰণ্য আছে, পাহাৰ আছে, পৰ্বত আছে, নদ নদী কিমান আছে ন? তো গতিকে আমাৰ অসমখন কি হয়? এটা একদম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন ৰাজ্য হয়। ব্ৰহ্মপুত্ৰ নদী হৈছে ৰাজ্যখনৰ জীৱনী শক্তিস্বৰূপ। এতিয়া চোৱা, ব্ৰহ্মপুত্ৰ নদীখনৰ কথা তোমালোকে নিশ্চয় দেখাই। ব্ৰহ্মপুত্ৰ নদী আমাৰ ৰাজ্যখনৰ চাৰিওপিনে বৈ গৈছে। আৰু সেইকাৰণে কৈছে যে ৰাজ্যখনৰ শক্তিস্বৰূপ। ৰাজ্যখনৰ চাৰিওপিনে ব্ৰহ্মপুত্ৰ নদী আমাৰ বৈ গৈছে। বাৰিষাৰ প্ৰচুৰ বৰষুণে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে, ফলত ফল শস্য উৎপাদনত সহায় হয়। সেয়েহে আমাৰ কৃষকসকলৰ জীৱনৰ বৰষুণৰ ওপৰত নিৰ্ভৰশীল। কি কৈছে যে চোৱা, আমাৰ অসমত বাৰিষা হলে আমাৰ কি দিয়ে? বৰষুণ দিয়ে, হয় নে? ঢেৰ বৰষুণ দিয়ে। আৰু বৰষুণ দিলে আমাৰ খেতিয়কৰ মনত পুৰা আনন্দ আহে। কেলে? কাৰণ যেতিয়া বৰষুণ দিয়ে, তেতিয়া আমাৰ মাটিটো কি হয়? একদম পলসুৱা হৈ উঠে। আৰু সেই মাটিত খেতি বাতি বহুত ভাল হয়। যিহেতু আমাৰ অসমৰ বেছিভাগ কৃষক আছে, হয় নে? আৰু চবে কি কৰে? খেতি কৰি জীৱিকা অৰ্জন কৰে। চ' সেইকাৰণে কি হয়? সেইকাৰণে আমাৰ অসমত বৰষুণৰ প্ৰয়োজনীয়তা খুব বেছি। বেছিভাগ কৃষকসকলে কি কৰে? বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰে। অসমৰ মানুহ সংস্কৃতি আৰু পৰম্পৰাগত ভাৱেও চহকী। চোৱা, আমাৰ কিমান সংস্কৃতি আছে। আমাৰ অসমত কিমান সংস্কৃতি আছে, হয় নে? বেলেগ বেলেগ সংস্কৃতিৰ মানুহ আছে। বড়ো, মিচিং, কাৰ্বি, অসমীয়া কিমান আছে আমাৰ সংস্কৃতি ন? বিহু অসমবাসীৰ প্ৰধান উৎসৱ। আৰু আমাৰ অসমৰ প্ৰধান উৎসৱ হৈছে বিহু। এইটো সকলোৱে জানা। এই ৰিচেন্টলি আমাৰ বিহু গৈছে, হয় নে? আৰু তোমালোকে নিশ্চয় চাদৰ মেখেলা পিন্ধি ঢোল চোল লৈ একেবাৰে নাচিবলৈ গৈছে। বসন্তৰ আগমনত অসমত উদযাপন কৰা ৰঙালী বিহুত নাচ গান আৰু আনন্দৰ ৰঙেৰে ৰাজ্যখন অধিক উজ্জ্বল হৈ উঠে। কি কৈছে যে যেতিয়া বসন্ত আহে, বিহু কেতিয়া আহে? কোনটো ছিজনত আহে? কোনটো ঋতুত আহে? বসন্ত কালত, হয় নে? বিহু বসন্ত কালত পতা হয়, ৰঙালী বিহু। আৰু তেতিয়া তাতে কি কৰে? তোমালোকৰ নিচিনা ল'ৰা ছোৱালী বোৰে ধুনীয়াকে চাদৰ মেখেলা, ঢোল ধুতি এইবিলাক পিন্ধি পেলাই আমি নাচিবলৈ যাওঁ, হয়নে? আৰু বহুত আনন্দ উদযাপন কৰো। অতীজৰে পৰা সকলো জাতি জনগোষ্ঠীয়ে একেলগে মিলি উলহ মালহেৰে এই উৎসৱ পালন কৰি আহিছে। আৰু আমাৰ
বিহুটো এনেকুৱা নহয় আজি মানে আজি উদযাপন কৰা বস্তু নহয়। বিহুটো আমাৰ বহুত আগৰ পৰা একেবাৰে বহুত আমি মানে বহুত পৌৰাণিক দিনৰ পৰাই আমাৰ বিহুটো উদযাপন কৰি আহিছে। লগতে অসমৰ সাহিত্য, সংগীত আৰু কলাই অসমৰ জনজীৱনৰ প্ৰতিফলন বহন কৰি আহিছে। এতিয়া চোৱা কি কৈছে আমাৰ অসমৰ যিটো সাহিত্য হয়নে সংগীত এইবিলাক কি কয় এইবিলাকে কি কৰিছে আমাৰ অসমৰ জনজীৱন অৰ্থাৎ মানুহৰ জীৱন কেনেকুৱা সেইবিলাক আমাৰ কি হৈছে সংগীতত এতিয়া চোৱা কিমান গান আছে হয় নে কিমান গান আছে তোমালোকে যদি চোৱা সেই গান বিলাকত আমাৰ অসমখনৰ কথা বৰ্ণনা কৰে সাহিত্য কিমান সাহিত্য আছে তাতে সেই সাহিত্য বিলাকত ডাঙৰ ডাঙৰ সাহিত্যিক বিলাকে লিখি থৈ গৈছে আমাৰ অসমৰ কথা বৰ্ণনা কৰিছে অসমৰ ৰাস্তাবোৰ কেনেকুৱা অসমত কেনেকুৱা খেতি কৰা হয় নে নাইবা কিছুমান গান তোমালোকে সৰুতে শুনিছা এতিয়াও শুনা পকা ধানৰ মাজে মাজে সৰু সৰু আলি এইবিলাক গান শুনিলে আমাৰ কি মনত পৰে আমাৰ অসমখনৰ কথা মনত পৰে গতিকে আমাৰ বিভিন্ন গান সংস্কৃতি এইবিলাকত কি হৈছে আমাৰ অসমৰ বৰ্ণনা কৰা হৈছে আমাৰ অসমৰ সৌন্দৰ্যৰ কথা বৰ্ণনা কৰা হৈছে তো গতিকে এইটো আছিলে এটা অনুচ্ছেদ এনেকুৱা অনুচ্ছেদ এটাই তোমালোকৰ পৰীক্ষাত থাকিব আৰু তাৰ পৰা এতিয়া আমি কৰিব লাগিব উত্তৰসমূহ চাওচোন ইয়াতে কি 5টা প্ৰশ্ন আছে প্ৰথমতে কৈছে অসম কিহৰ বাবে বিখ্যাত এতিয়া তোমালোকে উত্তৰটো কমেন্ট সেকশনত দিবা অসম কিহৰ বাবে বিখ্যাত মই উত্তৰটো দিয়া আগতে তোমালোকে যাতে কমেন্ট সেকশনত দিয়া হয় উত্তৰটো এতিয়া অসম হৈছে প্ৰাকৃতিক সৌন্দৰ্যৰ কাৰণে বিখ্যাত হয়নে আমাৰ অসম কিমান অকল উদ্যান আছে চোৱা অসমত উদ্যানো আছে কিন্তু অকল উদ্যান বুলি ক'লে নহব নহয় জনসংখ্যাটো নহয় শিক্ষা বুলি ক'লেও নহব প্ৰাকৃতিক সৌন্দৰ্যৰ ভিতৰত উদ্যান চুদ্যান যত যি আছে নদ নদী চব সোমাই যায় সেইকাৰণে আমি উত্তৰটো দিম প্ৰাকৃতিক সৌন্দৰ্য 2 নম্বৰ প্ৰশ্নটো কি দিছে ব্ৰহ্মপুত্ৰ নদী কি ৰূপে বৰ্ণনা কৰা হৈছে ইয়াত ব্ৰহ্মপুত্ৰ নদীখনক কি হিচাপে বৰ্ণনা কৰা হৈছে কি কৈছে কোৱা কৈছে জনসংখ্যাৰ উৎস জীৱন শক্তি স্বৰূপ শিলাময় পথ পানী কি হব আমাৰ ব্ৰহ্মপুত্ৰ নদীখনক এইটো চোৱা জীৱন শক্তি স্বৰূপ হিচাপে বৰ্ণনা কৰিছিলে নাই ইয়াতে কৰিছিলে তো ইয়াতে অপচন হব বি নেক্সট 3 নম্বৰ প্ৰশ্নটো চোৱা ইয়াতে কৈছে ৰঙালী বিহু কোন ঋতুত উদযাপন কৰা হয় এইমাত্ৰ মই তোমালোকক কৈছো হয় নে নাই কোনটো হব বসন্ত কালত ৰঙালী বিহু উদযাপন কৰা হয় তাৰ পাছত 4 নম্বৰ প্ৰশ্নটো কি দিছে চাও আমি অসমবাসীয়ে বিহু কেনেকৈ পালন কৰে তোমালোকে কোৱা কেনেকৈ পালন কৰিছিলা এইবাৰ এতিয়া ইয়াতে দিছে একেলগে মিলি আনন্দেৰে একেলগে নহয় এইটোতো নহয় উত্তৰ কাটি দিয়া চুপ-চাপ হয় একদম নহয় আমি কি বিহু মনে মনে পালন কৰো নেকি নহয় আমি বিহু ধুম-ধামেৰে চবকে জনোৱাই হয়নে নতুন কাপোৰ পিন্ধি মিলি একেবাৰে ঢোল চুল বজাই চবকে জনাই দিও যে ৰঙালী বিহু আহিছে ঘৰতে মাত্ৰ নহয় আমি ফুৰিবও যাও হয় নাই আইতাহঁতৰ ঘৰত যোৱা তোমালোকে মামাহঁতৰ ঘৰত তো এতিয়া ইয়াতে কি হব আমি ৰঙালী বিহু একেলগে মিলি আনন্দেৰে পালন কৰো সকলোৱে একেলগে লগ হও আৰু ৰঙালী বিহু পালন কৰো আচ্ছা ইয়াতে এটা ধ্বনি শব্দ আছে ধ্বনি শব্দটোৰ বিপৰীত শব্দ সুধিছে আৰু চোৱা অনুচ্ছেদত তোমালোকৰ এটা সমাৰ্থক শব্দ নাইবা বিপৰীত শব্দৰ প্ৰশ্ন থাকিবই সেইকাৰণে তোমালোকে যিমান পাৰা শব্দৰ অৰ্থবিলাক লিখি ৰাখিবা কৰবাত আৰু যিমান পাৰা শব্দ অৰ্থ চাবা অভিধানখন মিলি পেলাই অৰ্থবোৰ চাবা এতিয়া ধ্বনি মানে কি ধ্বনি মানে তোমালোকে জানাই ধ্বনিৰ বিপৰীত শব্দ কি হব দুখীয়া এতিয়া তোমালোকে মোক কবা কমেন্ট সেকশনত যে এলেহুৱা এইটো এলেহুৱা হব লাগিছিল দেই এলেহুৱাৰ বিপৰীত শব্দটো তোমালোকে মোক কমেন্ট সেকশনত জনাবা দেই এলেহুৱাৰ বিপৰীত শব্দ কমেন্ট সেকশনত মোক জনাবা তাৰ পাছত আমি এইটো চোৱা এইটো অনুচ্ছেদ শেষ 5টা প্ৰশ্ন আছিলে তোমালোকে জানো টান পাইছা কিবা আমি কি কৰিম আমি 25ৰ ভিতৰত 25 পাবলৈ পাৰিম নে নাই একদম পাৰিম হয়নে একদম ইজি আছিলে এইবাৰ আকৌ আৰু এটা অনুচ্ছেদ চাও আমি আৰু এটা চাম দেই এইবাৰ চোৱা অনুচ্ছেদটোত কি কৈছে নীলাক্ষী প্ৰিয়া আৰু মুনমি একেখন বিদ্যালয়তে পঢ়ে
এতিয়া কৈছে তিনিজনী বান্ধৱীৰ কথা। তোমালোকৰ যেনেকে স্কুলত বান্ধৱী থাকে, ইয়াতো কি কৈছে তিনিজনী বান্ধৱী আছে। এজনী হৈছে নীলাক্ষী, এইজনী হৈছে প্ৰিয়া আৰু এইজনী হৈছে মুনমি। ইহঁত তিনিওটাই ক'ত পঢ়ে? একেখন স্কুলতে পঢ়ে। আৰু তিনিওজনীয়ে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। আৰু এই ষষ্ঠ শ্ৰেণী পালে তোমালোকে ক'ত থাকিবা? নৱোদয় বিদ্যালয়ত থাকিবা, হয়নে? তেতিয়া আকৌ তোমালোকৰ ফ্ৰেণ্ড বদলিব তাত। এতিয়া কি হৈছে? নীলাক্ষী, প্ৰিয়া আৰু মুনমি তিনিওজনী ষষ্ঠ শ্ৰেণীত পঢ়ে, ক্লাছ 6ত পঢ়ে। তেওঁলোকে সদায় একেলগে বিদ্যালয়লৈ যায়। সদায় তেওঁলোকে একেলগে মানে স্কুললৈ যায়। এদিন কি হ'ল? এদিন বিদ্যালয়লৈ গৈ থাকোতে ৰাস্তাৰ মাজত এজন বৃদ্ধ মানুহে এটা ডাঙৰ শিল তুলিবলৈ চেষ্টা কৰি আছিল। এদিন তাহাঁতে কি কৰিছিলে? স্কুললৈ গৈ আছে, ৰাস্তাত কি হ'ল? এটা প্ৰকাণ্ড শিল আছে। আৰু এজন বুঢ়া মানুহে এই শিলটো হাতেৰে অকলে এনেকে দাঙিবলৈ, মানে ৰাস্তাৰ পৰা আঁতৰাবলৈ চেষ্টা কৰি আছিলে। তিনিওজনীয়ে দেখি পালে নহয় মানুহজনক। মানুহজনক দেখি পালে, তাতেই বুঢ়া মানুহ, শিলটো হৈছে প্ৰকাণ্ড। এতিয়া কি কৰে চাওকচোন তিনিওজনীয়ে। কিন্তু তেওঁ শিলটো তুলিব পৰা নাছিল। এতিয়া চোৱা, এই বুঢ়া মানুহে ইমান ডাঙৰ শিলটো ক'ত তুলিব পাৰিব, হয়নে? নোৱাৰে, তেওঁ পাৰা নাছিলে। তেতিয়া কি কৰিলে? নীলাক্ষীয়ে তৎক্ষণাত দৌৰি গৈ মানুহজনক সহায় কৰিলে। তেতিয়া ইজনী আছিলে নীলাক্ষীয়েতো এইখিনি দেখিলে। নীলাক্ষীয়ে তৎক্ষণাত দৌৰি গৈছে, একদম দৌৰি গৈ মানুহজনৰ কাষত যাই পেলাই মানুহজনক সহায় কৰিছে। মানুহজনৰ লগতে তাইও শিলটো এনেকে ঠেলিয়াবলৈ চেষ্টা কৰিছে। আৰু নীলাক্ষীৰ লগতে ইহঁত দুজনীৰ বান্ধৱী প্ৰিয়া আৰু মুনমিয়েও নীলাক্ষীৰ লগত দৌৰি গৈছে। আৰু তিনিওটা লগতে বুঢ়া মানুহজন, চাৰিওজন মিলি পেলাই কি হৈছে? মানুহজনক সহায় কৰিছে। আৰু কি হ'ল? তিনিওজনীয়ে একেলগে যেতিয়া শিলটো ঠেলিলে নহয়, তেতিয়া আৰামছে শিলটো চাইড কাটি গ'ল, মানে আৰামছে ঠেলিব পাৰিছে। শিলটো কি কৰিলে? ৰাস্তাৰ পৰা কাষলৈ তাহাঁতে ঠেলি পঠিয়ালে। বৃদ্ধ মানুহজনে হাঁহি হাঁহি তিনিওগৰাকীকে কৃতজ্ঞতা প্ৰদান কৰিলে। এতিয়া কি কৈছে? যে যেতিয়া বৃদ্ধ মানুহজনে ইহঁতক দেখিলে, তেতিয়া মানুহজনে তাহাঁতক কৃতজ্ঞতা প্ৰদান কৰিলে। এতিয়া কৃতজ্ঞতা মানে কি? সুধিব পাৰে সমাৰ্থক শব্দ নাইবা বিপৰীত শব্দ। এতিয়া কৃতজ্ঞতা মানে হৈছে ইংলিছত গ্ৰেটিটিউড বুলি কয়, আৰু অসমীয়াত মানে ধন্য হোৱা, মানে থেংকফুল হৈছে, থেংকছ এটা দিছে। গম পাইছানে? গতিকে এই কাহিনীটোৰ পৰা কি শিকিছা তোমালোকে এবাৰ ভাবা। তেওঁলোকৰ এই ঘটনাৰ বিষয়ে বিদ্যালয়ৰ শিক্ষকে শুনি তেওঁলোকক শলাগ জনালে। আৰু এই ঘটনা গৈ পেলাই স্কুলৰ শিক্ষকৰ কাণত পৰিছে যে নীলাক্ষী, প্ৰিয়া আৰু মুনমিয়ে তিনিওজনে এজন বুঢ়া মানুহক সহায় কৰিছে। এই ঘটনাটো শিক্ষকে গম পালে। শিক্ষকে তেতিয়া কি ক'লে জানা? যেতিয়া সকলো একেলগ হৈ কাম কৰে, তেতিয়া কঠিন কামো সহজ হৈ পৰে। শিক্ষকে কি ক'লে? যে চোৱা, চবকে কৈছে, এছেম্বলি যে পাতে তোমালোকৰ, হয় নে? প্ৰাৰ্থনা দিয়া তোমালোকে, তেতিয়া চবৰে আগত শিক্ষকে ডাঙৰকে কৈছে যে তোমালোকে যেতিয়া একেলগে মিলি এটা কাম কৰিবা, তেতিয়া সেই কামটো জল্দি হৈ পৰে, মানে তৎক্ষণাত সেই কামটো সহজতে হৈ পৰে। এজনে অকলে কৰাতকে যদি বহু কেইজন আহি পেলাই সেই এটা কাম কৰা, আমাৰ সহজতে কামটো হৈ পৰে। একতাই শক্তি, ইয়াতে কৈছে একতাই শক্তি, একেলগ হৈ কাম কৰাটোকে শক্তি বুলি কৈছে। সেই দিনটোৰ পৰা নীলাক্ষী, প্ৰিয়া আৰু মুনমিয়ে সদায় বেলেগক সহায় কৰিবলৈ ধৰিলে। তেওঁলোকে বুজিলে যে বন্ধুত্ব আৰু একতাই জীৱনৰ সৰ্বশ্ৰেষ্ঠ গুণ। আৰু সিদিনাৰ দিনটোৰ পৰাই নীলাক্ষী, মুনমি আৰু প্ৰিয়া, ইহঁত তিনিওটাই সদায় একেলগ হৈ পেলাই কামবোৰ কৰে। চব পঢ়া পাতিও তাহাঁতে একেলগে মিলি পেলাই পঢ়ে, কিবা কৰিলেও চব মানে একেলগে মিলি পেলাই কৰে। আৰু তেতিয়া কি হয়? তাহাঁতৰ বহুত জল্দি কামটো হৈ যায়। আৰু তাহাঁতে গম পালে যে আমাৰ তোমালোকৰো বন্ধু আছে, বান্ধৱী আছে, হয় নে? এই বন্ধুত্ব আৰু একতাই, একেলগ হৈ মিলি পেলাই কাম কৰা, এইবিলাক হৈছে জীৱনৰ সৰ্বশ্ৰেষ্ঠ গুণ। এতিয়া তোমালোকে
এই চেপ্টাৰটোৰ পৰা নিশ্চয় সৰি নট চেপ্টাৰ এইটো কি হয় অনুচ্ছেদ এই অনুচ্ছেদটোৰ পৰা নিশ্চয় তোমালোকে বহুত কথা শিকিলা আৰু মই আশা কৰিছো তোমালোকেও যাতে এনেকুৱাকে কাম কৰা একেলগে মিলি পেলাই কাকো হিংসা নকৰাকে এতিয়া চাও আমি এই অনুচ্ছেদটোৰ পৰা কি কি প্ৰশ্ন আছে আৰু আমি সেইবিলাক কৰিব পাৰো নে নাই চোৱা প্ৰথম প্ৰশ্নটো দিছে নীলাক্ষী প্ৰিয়া আৰু মুন্নি কোন শ্ৰেণীত পঢ়ে এয়া আৰম্ভণিতে মই কৈছিলো কি ষষ্ঠ শ্ৰেণীত পঢ়ে বৃদ্ধজনৰ সহায়ত তেওঁলোকে কি কৰিলে মানে বৃদ্ধ মানুহজনৰ কাৰণে ইহঁত তিনিটাই কি কৰি দিলে কি সহায় কৰি দিলে তেওঁলোকে কি কৰিলে শিলটো ঠেলি পথৰ কাষত থলে শিলটো ভাঙি পেলালে শিলটো পথৰ মাজত ৰাখিলে শিলটো ৰং কৰিলে এয়া চোৱা কি হব উত্তৰ হব অপচন এ শিলটো ঠেলি পথৰ কাষত থৈ দিলে 3 নম্বৰ প্ৰশ্ন শিক্ষকজনে তেওঁলোকক কি শিকালে শিক্ষকজনে সকলোকে কি কৰিলে এছেম্বলিত কি কলে অধ্যয়ন কৰিবলৈ পঢ়িবলৈ কৈছে একতাৰ শক্তি বুজাইছে ৰং খেলিবলৈ কৈছে ঘৰলৈ যাবলৈ কৈছে ইয়াৰে অপচন হব অপচন বি কৈছে যে একতাই পৰম শক্তি আমি সদায় একেলগ হৈ মিলি পেলাই কাম কৰিব লাগে হয়নে শিক্ষকজনে তেনেকৈ কৈছে 4 নম্বৰ প্ৰশ্নটোত কি দিছে চাও একতাই শক্তি অৰ্থৰ বাক্যটোৰ অৰ্থ কি একতাই শক্তি বাক্যটোৰ অৰ্থ সুধিছে এনেকুৱা ধৰণৰ কুৱেশ্যনো আহে দেই তোমালোকৰ তো ইয়াতে কি কৈছে একেলগে কাম কৰিলে শক্তি বৃদ্ধি পায় একেলগে কাম কৰিলে শক্তি বৃদ্ধি পায় বুলি কৈছে একেলগে থাকিলে এলেহুৱা হয় বুলি কৈছে এলেহুৱা একেলগে কাম কৰিলে অসুবিধা হয় বুলি কৈছে আৰু একেলগে থাকিলে মজা হয় কি হ'ব তোমালোকে মোক ইয়াৰ উত্তৰটো কমেন্ট সেকশনত দিবা তাৰ পাছত নেক্সট একেবাৰে শেষৰ প্ৰশ্নটো বন্ধুত্বৰ শব্দৰ সমাৰ্থক শব্দ কি হব সমাৰ্থক মানে একে শব্দ বিপৰীত মানে বেলেগ শব্দ এতিয়া বন্ধুত্বৰ শব্দটোৰ সমাৰ্থক শব্দ হব মিত্ৰতা হয়নে তো এই টোটেল 5টা প্ৰশ্ন সো এটা অনুচ্ছেদত তোমালোকৰ 5টা প্ৰশ্ন থাকিব আৰু এনেকুৱা টোটেল মুঠ 4টা অনুচ্ছেদ থাকিব 4টা অনুচ্ছেদ থাকিব আৰু 4টা অনুচ্ছেদত 5টাকে প্ৰশ্ন থাকিলে কিমান হ'ব টোটেল 20টা প্ৰশ্ন থাকিব অসমীয়াত আৰু তোমাৰ মুঠ নম্বৰ থাকিব 25 নম্বৰ গতিকে আমি 25ৰ ভিতৰত 25 পাব পাৰিম নে নাই পাৰিম হয়নে একদম আৰামছে পাৰিম সো এইকাৰণে তোমালোকে যিমান পাৰা অনুচ্ছেদ পঢ়ি থাকিবা এইখিনিতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা ভাল খবৰ আছে যিসকলে আমাৰ কোৰ্সটো ল'ম বুলি ভাবি আছা তেনেহলে আমাৰ অনলাইন আৰু অফলাইন দুইটা কোৰ্সে চলি আছে আৰু অনলাইন কোৰ্সৰ কাৰণে অহা 10 জুনৰ পৰা আমাৰ এটা নতুন বেটচ আৰম্ভ হ'বলৈ গৈ আছে তাত থাকিব লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছ লগতে 100 নম্বৰীয়া টোটেল 30টা মক টেষ্ট থাকিব আৰু লগতে আগৰ কুৱেশ্যনসমূহ আমাৰ সমাধান কৰা হ'ব এটা মাহত মুঠ 22টাকৈ ক্লাছ থাকিব আৰু ক্লাছসমূহ ৰাতি 8 বজাৰ পৰা আৰম্ভ হ'ব যিসকলে ভাবি আছা যে যোগদান কৰিম বুলি তেনেহলে তলত দিয়া নাম্বাৰটোত তোমালোকে যোগাযোগ কৰিব পাৰা সো আমাৰ অফলাইন কোৰ্সটোলে এই কোৰ্সটো বিশেষকৈ যোৰহাটবাসী ষ্টুডেণ্টছৰ কাৰণে জেএনভি গাইডৰ বৰ্তমান অফলাইন চেণ্টাৰ যোৰহাটত আৰম্ভ হৈ গৈছে তো যিসকলে আমাৰ অফলাইন গৈ পেলাই ক্লাছ ল'ম বুলি ভাবিছা তেনেহলে এই নাম্বাৰটোত দেৰি নকৰি যোগাযোগ কৰা